অৱশেষত 2025 চনৰ ফেমিলি পিকনিকটো আৰম্ভ কৰি দিলোঁ আৰু প্লেচ টুকুৰা হৈছে বাক্সা জিলাৰ চুমখ্ৰী হাজো বুলি এটা ঠাই। ইয়াতে নতুনকৈ পিকনিক স্পট এটা ৰেডি কৰিছে, অলপ ভালদৰে চাই লওঁ। যাত্ৰাৰ আৰম্ভণি মানে এনেকৈয়ে হ'ল, কোনোৱে দুচকীয়াত আৰু কোনোৱে তিনিচকীয়াত। পুহমহীয়া জাৰত ৰ'দৰ উমলৈ প্ৰথমতে আমি আগবাঢ়িবলৈ ধৰিলোঁ পাৰ্কিজুলি নামৰ ঠাইখনৰ অভিমুখে, আৰু তাৰে পৰাই চকুত পৰিবলৈ ধৰে চুমখ্ৰী হাজোলৈ যাব পৰা পথৰ নিৰ্দেশনা লিখা থকা ছাইনবোৰ্ড। ৰাস্তা ভুল হোৱাৰ কোনো ভয় নাই, কাৰণ ঠায়ে ঠায়ে পাব পথ নিৰ্দেশনা সূচক কেইবাখনো ছাইনবোৰ্ড। এয়া মেইন গেট। এয়া আমি আহি পালোঁ পিকনিক স্পট মুকলি কৰা ছ'চাইটিখনৰ অস্থায়ী কাউণ্টাৰটো। ইয়াতে এটা সামান্য পৰিমাণৰ এণ্ট্ৰি ফিজ দি পিকনিক স্থলীলৈ প্ৰৱেশ কৰিব পাৰি। দুচকীয়া বাহনৰ বাবে 50 টকা, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ বাবে 200 টকা। এয়া হৈছে এণ্ট্ৰি ফিজৰ নিৰিখ। পথৰ কাষে কাষে খুঁটিবোৰ দেখিছেনে? এই খুঁটিবোৰত বন্ধা আছে একোডাল তাঁৰ, য'ত চ'লাৰ বিদ্যুৎ সংযোগ কৰি দিয়া হৈছে, যাতে বনৰীয়া হাতীবিলাকক বাধা দিব পৰা যায়। গুগল মেপত চালে গম পোৱা যায় যে আমি ভূটান বৰ্ডাৰৰ নিচে কাষতে আছোঁ। এইটো হৈছে আমাৰ ঘৰ, আৰু উত্তৰ দিশলৈ আহিলে এয়া এই বগা লাইনডাল হৈছে ইণ্ডো ভূটান বৰ্ডাৰ, আৰু বৰ্ডাৰৰ নিচে কাষত এয়া চুমখ্ৰী হাজো পিকনিক স্পট। ইয়াত চাৰিওপিনে পাহাৰৰ পৰা বৈ অহা পানীৰ সুঁতিবিলাক আছে, আৰু এইবিলাক চাওকচোন, ইমান ধুনীয়া পৰিষ্কাৰ পানী, ফিল্টাৰ নকৰাকৈ খাই দিব পাৰি। গোটেই বছৰটো ব্যস্তই থাকোঁ, কেতিয়াবা বছৰৰ মূৰত এপাক এনেকৈ ওলাই আহি বৰ ভাল লাগে, বহুত ৰিলেক্স ফিল হয়। এই জেগাডোখৰকে কোৱা হয় চুমখ্ৰী হাজো বুলি। চাৰিওপিনে বগৰীৰ গছ, চুমখ্ৰী হাজো, তাৰ মানে নিমখৰ পাহাৰ, বড়ো ভাষাৰ শব্দ। আৰু এইয়া চাওক, এইটোহে আচল বস্তু। ৰন্ধা বঢ়াৰ আয়োজন হৈ গ'ল। মাংস কাটি আছে, চব্জি কাটি আছে, আৰু বিভিন্ন প্ৰকাৰৰ ব্যৱস্থা চলিছে। আমাৰ পিকনিকৰ মানে এইটো হ'ল ব্ৰইলাৰ মাংস। তাৰপিছত কি কি আইটেম হ'ব এতিয়া? ইয়াতে হ'ব চিকেন পকৰা, তাৰপিছত কি বনাই, চিকেন কাৰী বনাব নেকি? এইফালে গম পাব ন। এই কিটচেনৰ দায়িত্বত কোন কোন আছে? বাপৰে বাপ। আচ্ছা, আইটেমবিলাক কি কি হ'ব? প্ৰথমতে আইটেমখিনি জনাই দিলে ভাল হ'ব। আইটেমবিলাক কি কি হ'ব? গাহৰি, ব্ৰইলাৰ, মাছ, আৰু কণী, চিকেন পকৰা, বা চব আছে দেখোন। ব্ৰেড চপ, ৰঙা চাহ, গাখীৰ চাহ, চব
পনীৰ আছে সকলোৰে সহায় সহযোগিতাত সৰ্বপ্ৰথমে আহি গ'ল লঘু আহাৰৰ সমাহাৰ আমাৰ মাজলৈ ৰঙা চাহ কণী ব্ৰেড আৰু বহুতো খোৱাৰ সম্ভাৰ এইখিনি খাবি দে কোনখিনি দেই লঘু আহাৰৰ পিছত বলকচোন যাওঁ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত নিজকে বিলীন কৰি দিবলৈ ও ভাই মাই গড এই জৰা ফটো খিচকি না চলাই থাকা ভাল লাগছে না আহি এটা কথা মানিব লাগিব অসম আৰু ভূটানৰ সীমাত ঈশ্বৰে ইমান ধুনীয়া ধুনীয়া কিছুমান প্লেচ সৃষ্টি কৰি থৈ দিছে কি ক'ব আৰু দেখাই পালে আপোনালোকে এতিয়া চাওঁ বলক আমাৰ ৰন্ধা বঢ়াবোৰ কেনে চলিছে অহ ৱাও একে সময়তে জুৰিয়ে মাছ ভাজি আছে আৰু চিলে ফ্ৰাই কৰি আছে পাপৰ মজা উপায় নাই আৰু নাকি নাচি গেছো জুৰিৰ নাচিবলৈ বৰ মন গতিকে কপিৰাইট লাগিলেও আপোনালোকক এটা গান শুনাম আৰু লগতে দেখুৱাম জুৰিৰ ডান্স চাই থাকক আৰু এনজয় কৰক
চাওঁতে চাওঁতে বনভোজৰ অন্তিমটো কাৰ্যসূচী আহি পালে মানে ভাত খোৱাৰ সময়টো আহি পালে আৰু মুখ্য ৰান্ধনি শিল কমল ভাইটিয়ে লৈছে খাওঁতাসকলৰ ইণ্টাৰভিউ মানে ফিডবেক Papur. পাপৰ কেনেকুৱা হৈছে খানা Chicken. No taste. Tasteless. টেষ্টলেছ এনে কৈছে নেকি বাইদেউ কেনে খাওঁতে খাওঁতে একেবাৰে আমনি লাগিল আমনি লাগছে কিয় ইমান ভাল হৈছিল মানে Party abhi baki hai. কেনেকুৱা সিজাই নাই চিলে বনাইছি না এই মই বনোৱা নাই চিলে চিকেনখিনি বনাইছে সিজাই নাই কেনে অংকিতা ঠিক ঠাক ঠিক ঠাক আমি যাওঁ আমাৰ ঠগে নাই না ভাইটি একদম ধুনীয়া হৈছে খানা হ'লে এনেকুৱাই হ'ব লাগে হয় নেকি অঁ বঢ়িয়া ফাৰ্ষ্ট ক্লাছ আৰু এইটো কি গেলা নেকি এইটো গেলা নিছে এইটো এই নিদিখোৱা বাইদেউ মেডাম কি এইটো কি এইটো কি চিকেন 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 ইমান সাজব লাগে তো জানছো এই তাতে ভৰাই থব এইখিনি এনায়ক দিবাই পাৰিম দে ৰসে আছে মাংস নাই দে নোলাক দে নে জুসনা নোলাক নাই দে আৰু হেতে মাতিছো খুদে গুৰাই আহিমা খা কি ৰে হা আৰু আমি মানে মিষ্টাৰ এণ্ড মিছেছ ডেকায়ো বহি ল'লোঁ পিকনিকৰ জুতি ল'বলৈ বুলি খুবেই ভোক লাগিছিল গতিকে খুব আগ্ৰহেৰে খুব তৃপ্তিৰে খালোঁ সদায় মনত থাকিব এই সোৱাদ হেপী নিউ ইয়েৰ 2025 চাওঁতে চাওঁতে বেলিয়ে মেলানি মাগিবলৈ ল'লে আৰু খুবেই ভাল লগা আজিৰ এই দিনটোৱে সমাপ্তিৰ পিনে গতি কৰিলে মোনা ভৰাই আমি আটাই আনিলোঁ অজস্ৰ বগৰী আৰু হিয়া ভৰাই আনিলোঁ মধুৰ স্মৃতিৰে ভৰা হেজাৰ হেজাৰ মুহূৰ্ত ভয় হৈছে আগলৈ বাৰু অক্ষত হৈ থাকিবনে শংখ্ৰী হাজোৰ এই অপৰূপ সৌন্দৰ্য নিৰাপদে থাকিবনে জনবহুল উশৃংখলতাৰ কবলৰ পৰা ইয়াৰ নিভৃত শান্তি